নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ 9টাকৈ বিভাগত প্ৰায় 16,750টাকৈ চাকৰি মুকলি কৰি দিছে। আৰু এই ভেকেঞ্চিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। অন্তিম সুযোগ আপোনালোকে নেহেৰুৱাব। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৰে বাবে ভেকেঞ্চিখিনি দেখিবলৈ পাব। কোনকেইটা বিভাগত ভেকেঞ্চিখিনি আহিছে, লগতে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আৰু আপোনালোকে ভিডিঅ'টো অকণো মিছ নকৰিব। যদি মিছ কৰি দিয়ে আপোনালোকে ইম্পৰ্টেণ্ট নটিফিকেশ্যনটো হেৰাই যাব। চ' আপোনালোকে দেখিব পাইছে প্ৰথম যিটো ভেকেঞ্চি মুকলি কৰিছে, এইটো মুকলি কৰিছে আপোনালোকৰ নগাঁও ডিষ্ট্ৰিক্ট কোৰ্টৰ ফালৰ পৰা। এইটো আপোনালোকৰ প্ৰথমটো বিভাগ হয়। ইয়াৰ পৰা নগাঁও যিটো ডিষ্ট্ৰিক্ট কোৰ্ট আছে, তাৰ পৰা আপোনালোকৰ ভালেখিনি ভেকেঞ্চি মুকলি কৰি দিছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ নগাঁও যিটো ডিষ্ট্ৰিক্ট কোৰ্ট আছে, তাৰ পৰা আপোনালোকৰ যি চিফ এডমিনিষ্ট্ৰেটিভ অফিচাৰ আৰু ছেষ্ট্ৰাৰৰ ভেকেঞ্চি মুকলি কৰিছে। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অফলাইন যোগে কৰিব লাগিব, অনলাইন যোগে নহ'ব। ইয়াৰ যিটো ভেকেঞ্চি মুকলি কৰি দিছে, চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো নগাঁও ডিষ্ট্ৰিক্ট কোৰ্টৰ ফালৰ পৰা যিখিনি ভেকেঞ্চি মুকলি কৰিছে, সেই ভেকেঞ্চিখিনিৰ কাৰণে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা আবেদন যদি আপোনালোকে কৰিব বিচাৰে, তেন্তে আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। প্ৰায় 9টা বিভাগ আছে। অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে, নগাঁও ই কোৰ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। পোষ্ট ডিটেইলছ আছে আপোনালোকৰ ছেষ্ট্ৰাৰ চিফ এডমিনিষ্ট্ৰেটিভ অফিচাৰ। টোটেল ভেকেঞ্চি আছে, ইয়াত উল্লেখ কৰা নাই। চেলাৰীসমূহ 30ৰ পৰা 1,10,000 পৰ্যন্ত দিয়া হ'ব। জব লোকেশ্যনটো আপোনালোকে নগাঁও আছামত পাব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এপ্লাই মোডটো আছে, অফলাইন যোগেহে আবেদন কৰিব পাৰিব, অনলাইন যোগে নহ'ব। আৰু নগাঁও ডিষ্ট্ৰিক্ট কোৰ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। আৰু ইয়াৰ যিখন নটিফিকেশ্যন হয়, সেইটো আপোনালোকে nagaon.dcode.gov.in যিটো অফিচিয়েল ৱেবছাইট আছে, তাত আপোনালোকে লাভ কৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব, আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়। আৰু দৰমহাৰ কথা মই আপোনালোকক জনাইছোঁ, আপোনালোকৰ বাবে এটা বৃহৎ অপৰচুনিটি আহিছে। যদি আপোনালোকে ডিষ্ট্ৰিক্ট কোৰ্টত যদি চাকৰি কৰিব বিচাৰে, তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে বা এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে প্ৰথম যিটো বিভাগত, তাৰ সম্পৰ্কে মই আপোনালোকক উল্লেখ কৰি আছোঁ। চ' আপোনালোকে সেইটো শেষলৈকে চাই থাকিব, স্কিপ কৰি নিদিব। ইয়াৰ যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া বা কোৱালিফিকেশ্যন হয়, সেইটো আপোনালোকক কিমানকৈ বিচাৰিছে মই আপোনালোকক জনাই আছোঁ। তাৰ আগতে মই আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো আকৌ এবাৰ কৈ দিছোঁ, nagaon.dcode.gov.in। তাত আপোনালোকে ভিজিট কৰিলে তাৰ যিটো অফিচিয়েল এডভাৰ্টাইজমেণ্ট হয়, সেইটো আপোনালোকে লাভ কৰিব। চ' আপোনালোকে ভিজিট কৰি চাই ল'ব। আৰু ইয়াৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন, যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। গ্ৰেজুৱেশ্যন আছে BA, BSc, BCom যদি কোনোবা এটা কোৰ্চ যদি আপোনালোকে পাছ কৰি থৈছে, তেতিয়া ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে এজ লিমিটৰ যিটো ৰুল আছে, সেইমতে দিয়া হ'ব। যেনেদৰে আপোনালোকৰ জেনেৰেল কেটেগৰীৰ কাৰণে 18 পৰা 40, SC SC কাৰণে 5 বছৰকৈ ৰিলেক্সেশ্যন পাব, 45 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC MBC কাৰণে 3 বছৰকৈ পাব, 43 বছৰ পৰ্যন্ত। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত ইয়াত কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই। চিলেকশ্যন যিটো প্ৰচেছ হয়, সেইটো আপোনালোকৰ ৰিটেন টেষ্ট বা ইণ্টাৰভিউ হ'ব। ইয়াত কোনো আপোনালোকৰ বেলেগ কোনো চিলেকশ্যন প্ৰচিডিউৰ নহয়। ইয়াৰ ৰিটেন টেষ্ট এটা অনুষ্ঠিত হ'ব, সেইটো পাছ কৰিলে আপোনালোকৰ এটা ইণ্টাৰভিউ পাছ কৰিলে আপোনালোকে ফাইনেলি চিলেকশ্যনসমূহ লাভ কৰিব। যদি নগাঁও ডিষ্ট্ৰিক্টৰ ই কোৰ্টত যে আপোনালোকে চাকৰি কৰিব বিচাৰে, তেন্তে আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু চাকৰিসমূহ লাভ কৰিব পাৰিব। ইণ্টাৰেষ্টেড যদি হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব। আৰু আবেদনৰ সম্পূৰ্ণ কেনেকৈ কৰিব মই সেইটো আপোনালোকক জনাই দিছোঁ। ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে অফলাইন যোগেহে আবেদন কৰিব পাৰিব, অনলাইন যোগে নোৱাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, অফলাইন যোগে এই ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। নগাঁও যদি কোৰ্টত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে, তেন্তে আপোনালোকে সেই ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব। ইয়াৰ যিটো নগাঁও এড্ৰেছ দিয়া আছে, হাউ টু এপ্লাই, ইয়াৰ যিটো এড্ৰেছ দিয়া আছে, অফিচ অফ দ্য মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰিবিউনেল, নগাঁও আছাম। এইটোত আপোনালোকে যিখন আপোনালোকৰ ফৰ্ম হয় বা যিখন আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম হয়, এইখন আপোনালোকে নিজে হ'লেও দি আহিব পাৰে, নাইবা আপোনালোকে পোষ্টেল যোগে পঠাই দিলেও আপোনালোকৰ আবেদনসমূহ হৈ যাব। আৰু ষ্টেপখিনি মই আপোনালোকক জনাইছোঁৱেই। ষ্টেপখিনিৰ কাৰণে আপোনালোকে ইয়াৰ যিখন ফৰ্ম হয়, ফৰ্মখন আপোনালোকে ভালদৰে ফিল আপ কৰিব লাগিব। ফিল আপ কৰি মেলি সেই যিটো এড্ৰেছ দেখিব পাইছে, এড্ৰেছটো আপোনালোকে মাৰ্ক কৰি ল'ব পাৰে। সেই এড্ৰেছত আপোনালোকৰ ফৰ্মখন পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আৰু যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব।
আৰু ষ্টেপটো মই আপোনালোকক জনালোঁ সম্পূৰ্ণ ডিটেইলছটো। চ' আপোনালোকে ইণ্টাৰেষ্টেড হ'লে ভেকেঞ্চিকেইটাৰ কাৰণে নগাঁও যদি ক'ৰ্টত চাকৰি কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বাকী যিকেইটা বিভাগৰ ভেকেঞ্চি মুকলি কৰিছে সেই বিভাগৰকেইটা মই জনাই আছোঁ। চ' আপোনালোকে যদি শেষলৈকে চাব পাৰে তেতিয়া আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছটো গম পাব। বাকী যিকেইটা বিভাগৰ ভেকেঞ্চি মুকলি কৰিছে সেইকেইটা মুকলি কৰিছে আপোনালোকৰ বহুকেইটা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। তাৰ কাৰণেও কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে। 2 নম্বৰ যিটো ভেকেঞ্চি মুকলি কৰিছে এইটো মুকলি কৰিছে আপোনালোকৰ হোজাই ডিষ্ট্ৰিক্ট কোৰ্টৰ ফালৰ পৰা। ইয়াৰ কাৰণে 7টা এডভোকেট কমিশ্যনাৰৰ ভেকেঞ্চি মুকলি কৰিছে। ইয়াৰ কাৰণে 30 নৱেম্বৰ 2024 লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে আবেদন কৰিব লাগিব, তাৰপিছত আবেদন কৰিলে নহ'ব। 30 নৱেম্বৰৰ আগত আপোনালোকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এডভোকেট কমিশ্যনৰ ভেকেঞ্চি মুকলি কৰিছে আৰু ইয়াৰ কাৰণে 30 নৱেম্বৰ লাষ্ট ডেট হয়, তাৰ আগতে আবেদন কৰিব লাগিব। আৰু ইয়াৰ কাৰণেও আপোনালোকে এপ্লাই অফলাইন যোগে আবেদন কৰিব পাৰিব, অনলাইন যোগে নোৱাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি অফলাইন যোগে আবেদন কৰিব বিচাৰে তেন্তে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। হোজাই ডিষ্ট্ৰিক্টত আপোনালোকে চাকৰিসমূহ লাভ কৰিব। আৰু অসমৰ সকলো ডিষ্ট্ৰিক্টৰ সকলো কেণ্ডিডেটে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। যে অকল হোজাই ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট পাৰিব তেনে নহয়, অসমৰ যিমান ডিষ্ট্ৰিক্ট আছে সকলো ডিষ্ট্ৰিক্টৰ সকলো কেণ্ডিডেটে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব। আৰু এইটো আপোনালোকৰ এটা বৃহৎ সুযোগেই হয়, সেই সুযোগটো আপোনালোকে নেহেৰুৱাব। যদি ইণ্টাৰেষ্টেড হয় সেই ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব। পোষ্ট ডিটেইলছটো দেখিব হৈছে এডভোকেট কমিশ্যনৰ ভেকেঞ্চি। টোটেল ভেকেঞ্চি আছে 7টা। চেলাৰীসমূহ এজ পাৰ যিটো হোজাই কোৰ্টৰ নৰ্মছ আছে সেইমতে দিয়া হ'ব বুলি কৈছে। জব লোকেশ্যন হৈছে হোজাই আছাম। আৰু এপ্লাই মোড হৈছে আপোনালোকে অফলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। হোজাই ডিষ্ট্ৰিক্ট কোৰ্টৰ অফিচিয়েল ৱেবছাইট যিটো hojai.dcourt.gov.in এই যিটো অফিচিয়েল ৱেবছাইট আছে এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিলে, চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে। ইণ্টাৰেষ্টেড হ'লে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু অফলাইন যিটো এপ্লাই মোড সেইটো হৈছে আপোনালোকৰ অফলাইন যোগেহে কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে যিটো অফিচিয়েল ৱেবছাইট হয় hojai.dcourt.gov.in এই যিটো অফিচিয়েল ৱেবছাইট এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব যদি আপোনালোকে হোজাই ডি কোৰ্টত বা হোজাই কোৰ্টত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি, সেই অপৰচুনিটি আপোনালোকে নেহেৰুৱাব। আৰু এপ্লিকেশ্যন ফিজৰ কথাত কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই। চিলেকশ্যন প্ৰচেছটো হৈছে ৰিটেন টেষ্ট বা ইণ্টাৰভিউ হ'ব। সেই দুটা পদ্ধতিৰে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব। আৰু যিটো এডুকেশ্যন কোৱালিফিকেশ্যন হয় ইয়াৰ কাৰণে যিটো নৰ্মছ আছে সেই নৰ্মছৰ মতে হ'ব। আৰু যিটো এজ লিমিট হয় এজ লিমিটটো মই আপোনালোকক জনাই দিছোঁ। জেনেৰেল কেণ্ডিডেটৰ কাৰণে 18 পৰা 40 হয়। SC SC কাৰণে 5 বছৰ কৰি ৰিলেক্সেশ্যন পাব। মানে আপোনালোকে 18 পৰা 45 বছৰলৈকে আবেদন কৰিব পাৰিব, 5 বছৰ প্লাছ হৈ যাব। OBC কাৰণে 3 বছৰ কৰি পাব ৰিলেক্সেশ্যন, মানে আপোনালোকে 43 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু যিটো PWBD আছে তাৰ কাৰণে আপোনালোকে 10 বছৰ কৰি ৰিলেক্সেশ্যন পাব, মানে 18 পৰা 50 বছৰ পৰ্যন্ত এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বাকীসমূহৰ কাৰণেও তেনেদৰে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। আৰু চিলেকশ্যন প্ৰচেছটো ক'লোৱে। হাউ টু এপ্লাইটো মই আপোনালোকক জনাইছোঁ আগতে। ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে অফলাইন যোগে কৰিব পাৰিব, অনলাইন যোগে নোৱাৰিব। অফলাইন যোগে কোনটো এড্ৰেছত কৰিব লাগিব মই আপোনালোকক জনাই দিছোঁ। ইয়াৰ কাৰণে আবেদন কৰিবলৈ যিটো ডিষ্ট্ৰিক্ট ছেছন জজ শংকৰদেৱ নগৰ হোজাই আছাম এই যিটো এড্ৰেছ দেখি হৈছে সেই এড্ৰেছত আপোনালোকৰ যিখন নিজৰ ফৰ্ম হয় এপ্লিকেশ্যন ফৰ্ম হয় সেই ফৰ্মখন আপোনালোকে চেণ্ড কৰি দিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইণ্টাৰেষ্টেড হ'লে এই এড্ৰেছটোত আপোনালোকৰ নিজৰ এপ্লিকেশ্যন ফৰ্মখন চেণ্ড কৰি দিব আৰু আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে বিফৰ 30 নৱেম্বৰ 2024টো লাষ্ট ডেট হয়, তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব। ষ্টেপটো এপ্লাই হোজাই ডি কোৰ্টত। ইয়াৰ কাৰণে ইয়াত ষ্টেপবিলাক লিখা আছে কোনটো ষ্টেপত। ইয়াৰ কাৰণে অফলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব। যদি আপোনালোকে ইণ্টাৰেষ্টেড বা ইলিজিবল কেণ্ডিডেট হয় তেতিয়া আপোনালোকে ইয়াৰ কাৰণে অফলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিল, চ' আপোনালোকে অপৰচুনিটি গ্ৰহণ কৰিব পাৰে। এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। হোজাই ডিষ্ট্ৰিক্টত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেন্তে আপোনালোকে চাকৰিসমূহ কৰি ল'ব পাৰিব। তাৰ পিছৰ যিটো ভেকেঞ্চি মুকলি কৰিছে এইটো মুকলি কৰিছে আপোনালোকৰ ধুবুৰী মেডিকেল কলেজৰ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। ইয়াৰ কাৰণে আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। 2টা DEO লেবৰেটৰী টেকনিচিয়ানৰ ভেকেঞ্চি মুকলি কৰি দিছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ ধুবুৰী মেডিকেল কলেজ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। যদি আপোনালোকে ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেলত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেন্তে আপোনালোকৰ এটা বৃহৎ সুযোগ হয়, এই সুযোগটো আপোনালোকে নেহেৰুৱাব। DEO লেবৰেটৰী টেকনিচিয়ানৰ ভেকেঞ্চি মুকলি কৰিছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহৰ কাৰণে DEO বা লেবৰেটৰী টেকনিচিয়ানৰ যি ভেকেঞ্চিৰ কাৰণে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়
তেতিয়া আপোনালোকে ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব 27 নৱেম্বৰ 2024 বা 10টা AM টো ইয়াৰ কাৰণে আবেদন কৰা লাষ্ট ডেট হয় তাৰ আগতে এইটো ৱাকিং ইণ্টাৰভিউ 27 নৱেম্বৰত আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ এটা অনুষ্ঠিত হ'ব সেই ৱাকিং ইণ্টাৰভিউ ডেটত গৈ আপোনালোকে ইণ্টাৰভিউ দিলে আপোনালোকে এই চাকৰিসমূহ লাভ কৰিব আৰু ইয়াত আপোনালোকে দেখা পাইছে ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেল DEO লেবৰেটৰী টেকনিচিয়ানৰ ভেকেঞ্চি আহিছে টোটাল ভেকেঞ্চি আছে 2টা আৰু চেলাৰীসমূহ আপোনালোকে 20ৰ পৰা 30,000 পৰ্যন্ত আপোনালোকে ইয়াত দিয়া হ'ব বুলি উল্লেখ কৰিছে জব লোকেশ্যনটো আপোনালোকে ধুবুৰীত লাভ কৰিব কিন্তু অসমৰ সকলো ডিষ্ট্ৰিক্টৰ সকলো কেন্দ্ৰীয় ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব কিন্তু জব লোকেশ্যনটো আপোনালোকে ধুবুৰীতে চিলেকশ্যনসমূহ লাভ কৰিব আৰু এপ্লাই মোড হৈছে ৱাকিং ইণ্টাৰভিউ ডাইৰেক্ট আপোনালোকে যিটো এড্ৰেছ আছে ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ এই এড্ৰেছত আপোনালোকে যাব লাগে আৰু তাত আপোনালোকে ইণ্টাৰভিউ দিব লাগে কোনো এপ্লাই কৰাৰ প্ৰয়োজন নাই সেই ডেটত বা সেই টাইমত ইণ্টাৰভিউত গৈ 27 নৱেম্বৰ তাৰিখে ইণ্টাৰভিউত গৈ আপোনালোকে চাকৰিসমূহ লাভ কৰিব পাৰিব ধুবুৰী মেডিকেল কলেজ অফিচিয়েল ৱেবছাইট dhuburi.assam.gov.in ইয়াত গৈ আপোনালোকে অফিচিয়েল যিখন এডভাৰটাইজমেণ্ট হয় সেইখন আপোনালোকে চাব পাৰিব আৰু আবেদনসমূহ কৰি ল'ব পাৰিব লেবৰেটৰী টেকনিচিয়ানৰ ভেকেঞ্চি আছে এটা ডাটা এণ্ট্ৰি অপাৰেটৰ DEO ভেকেঞ্চি আছে এটা লেবৰেটৰী টেকনিচিয়ান ডিপ্ল'মা ডাটা এণ্ট্ৰি অপাৰেটৰ DEO ডিগ্ৰী পাছৰ কাৰণে ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা আপোনালোকে আবেদন যদি কৰিব বিচাৰে এনেকুৱা ধৰণৰ ভেকেঞ্চিৰ ক্ষেত্ৰত তেন্তে আপোনালোকে ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ কৰি ল'ব আপোনালোকৰ বাবে বৃহৎ অপৰচুনিটি আহিলে চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে আৰু ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ দিয়া প্ৰয়োজন নাই আৰু লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে আপোনালোকৰ 10+ লগত এখন ডিপ্ল'মা চাৰ্টিফিকেট লৈ আবেদন কৰিব পাৰিব আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে ডিগ্ৰী পাছ বিচাৰিছে চ' আপোনালোকে যদি ডিগ্ৰী পাছ কৰিছে তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এপ্লিকেশ্যন ফিজৰ কথাত মই আপোনালোকক জনালোঁ কিমানকৈ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব মানে কোনো এপ্লিকেশ্যন ফিজ দিয়া প্ৰয়োজন নাই যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে চ' অপৰচুনিটিটো আপোনালোকে গ্ৰহণ কৰিব পাৰে এজ লিমিটটো 18 পৰা 40 হয় লগতে এজ ৰিলেক্সেশ্যনটো আপোনালোকে লাভ কৰিব আৰু লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে আপোনালোকে দৰমহা পাব 30,000 কৈ আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে আপোনালোকে দৰমহা পাব 20,000 কৈ আপোনালোকৰ যিটো এজ লিমিট হয় সেই এজ লিমিটটো মই আপোনালোকক জনাই দিছোঁ জেনেৰেলৰ কাৰণে 18 পৰা আপোনালোকৰ 40 বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব OBC MBC কাৰণে 18 পৰা আপোনালোকৰ 45 বছৰ পৰ্যন্ত 43 বছৰ পৰ্যন্ত কাৰণে আবেদন কৰিব পাৰিব আৰু SC SC কাৰণে 5 বছৰ কৰিব পাৰিব 18 পৰা 45 বছৰ পৰ্যন্ত সেই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু হাউ টু এপ্লাই কৰি আপোনালোকে ইয়াৰ কাৰণে ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত হ'ব ইয়াৰ কাৰণে আপোনালোকে 27 নৱেম্বৰ 10টা বজাত আপোনালোকে পুৱাকৈ কনফাৰেন্স হল ফাৰ্ষ্ট ফ্ল'ৰ একাডেমিক বিল্ডিং ধুবুৰী মেডিকেল কলেজ জহাগড় 783325 এই পিন নম্বৰটো এই যিটো এড্ৰেছ আছে এড্ৰেছটোত আপোনালোকে 27 নৱেম্বৰ 10টা বজাত পুৱাকৈ আপোনালোকে গ'লে আবেদনসমূহ হৈ যাব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন বা আপোনালোকে ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউ টাইমত গৈ আপোনালোকে ৱাকিং ইণ্টাৰভিউ দি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব যদি ভিডিঅ'টো ভাল পালে ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিৰ বাবে লগ পাম